বিশেষকৈ মই এই মুহূৰ্তত অতি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তি, বিশেষকৈ গোপীনাথ বৰদলৈ, যাৰ অশেষ কষ্টৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম হ'ল। আৰু এই আপাহতে প্ৰাক্তন উপাচাৰ্যসকল যেনেধৰ প্ৰাতঃস্মৰণীয় আমাৰ সাহিত্যিক পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ, সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়া, তাৰ লগতে ফণীধৰ কলিতা, তেখেত সকলোকে, যিসকল প্ৰাতঃস্মৰণীয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সকলোকে মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এইখন এখন ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ এখন পুৰণি বিশ্ববিদ্যালয়, যাক ভূপেন হাজৰিকাদেৱে জিলিকাব লুইতৰে পাৰ বুলি কৈছিলে। গতিকে মই আশা কৰোঁ অনাগত দিনত আমাৰ যিসকল প্ৰাতঃস্মৰণীয় উপাচাৰ্যসকলৰ যি সপোন, সেই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ মই যত্ন কৰিম। বিশেষকৈ পৰীক্ষা আৰু গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত মোৰ সৰ্বাধিক গুৰুত্ব হ'ব। বিশেষকৈ মই এই মুহূৰ্তত অতি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তি, বিশেষকৈ গোপীনাথ বৰদলৈ, যাৰ অশেষ কষ্টৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম হ'ল। আৰু এই আপাহতে প্ৰাক্তন উপাচাৰ্যসকল যেনেধৰ প্ৰাতঃস্মৰণীয় আমাৰ সাহিত্যিক পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ, সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়া, তাৰ লগতে ফণীধৰ কলিতা, তেখেত সকলোকে, যিসকল প্ৰাতঃস্মৰণীয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সকলোকে মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এইখন এখন ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ এখন পুৰণি বিশ্ববিদ্যালয়, যাক ভূপেন হাজৰিকাদেৱে জিলিকাব লুইতৰে পাৰ বুলি কৈছিলে। গতিকে মই আশা কৰোঁ অনাগত দিনত আমাৰ যিসকল প্ৰাতঃস্মৰণীয় উপাচাৰ্যসকলৰ যি সপোন, সেই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ মই যত্ন কৰিম। বিশেষকৈ পৰীক্ষা আৰু গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত মোৰ সৰ্বাধিক গুৰুত্ব হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।